দিল্লীত এআইচিচি স্ক্ৰিনিং কমিটিৰ বৈঠক চূড়ান্ত হ'ব কংগ্ৰেছৰ প্ৰাৰ্থী তালিকা বৈঠকত উপস্থিত থাকিব দেৱব্ৰত শইকীয়া ভূপেন বৰা প্ৰতিদিন টাইমৰ হাতত সম্ভাৱ্য প্ৰাৰ্থী তালিকা আহি পৰিছে নগাঁৱত গৌৰৱ গগৈ প্ৰদ্যুৎ বৰদলৈ ৰকিবুল হুছেইন কাজিৰঙাত ৰজলিনা তিৰ্কি ডিফুত জয়ৰাম ইংলেং অথবা ক্লেংডং ইংটি গুৱাহাটীত মীৰা বৰঠাকুৰ দ্বিজেন শৰ্মা ৰমেন বৰঠাকুৰৰ নাম বৰপেটাত দীপ বায়ন অথবা ৰাতুল কলিতা শিলচৰত নৰিতা জয় শুক্লা অথবা সূৰ্যকান্তি চৰকাৰ দৰং ওদালগুৰিত মাধৱ ৰাজবংশী প্ৰাঞ্জিত চৌধুৰী নাইবা বসন্ত দাস শোণিতপুৰত আৰ পি শৰ্মা অভিজিত হাজৰিকা হেমন্ত বিজয় মহন্ত লখিমপুৰত উদয় শংকৰ হাজৰিকা অথবা পদ্মেশ্বৰ দলে ধুবুৰীত আব্দুল খালেক ৰকিবুল হুছেইন হামিদ আলী অথবা অমিত বাদশাহ কোকৰাঝাৰত গৰ্জন মুছাহাৰী অথবা প্ৰাঞ্জিত বসুমতাৰী কৰিমগঞ্জত হাফিজ ৰছিদ চৌধুৰী অথবা জুবেৰ আলম ডিব্ৰুগড় সমষ্টিত লুৰিণজ্যোতি গগৈক এৰি দিব কংগ্ৰেছে যোৰহাটত শেষ মুহূৰ্তত প্ৰাৰ্থী হ'ব পাৰে গৌৰৱ গগৈ অথবা দেৱব্ৰত শইকীয়া এয়া সম্ভাৱ্য প্ৰাৰ্থী তালিকা আমাৰ হাতলৈ আহি পৰিছে ইতিমধ্যে উল্লেখ কৰিছো আপোনালোকক স্ক্ৰিনিং কমিটিৰ যেহেতু আজি গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হ'ব এআইচিচিৰ চূড়ান্ত হ'ব তাতে কংগ্ৰেছৰ প্ৰাৰ্থী তালিকা বৈঠকত উপস্থিত থাকিব দেৱব্ৰত শইকীয়া ভূপেন বৰা কিন্তু ইতিমধ্যে প্ৰতিদিন টাইমৰ হাতত সম্ভাৱ্য প্ৰাৰ্থী তালিকাখন আহি পৰিছে নগাঁৱত গৌৰৱ গগৈ প্ৰদ্যুৎ বৰদলৈ অথবা ৰকিবুল হুছেইন কাজিৰঙাত ৰজলিনা তিৰ্কি ডিফুত জয়ৰাম ইংলেং অথবা ক্লেংডং ইংটি আমি সবিশেষ খবৰ জানিম আমাৰ জ্যেষ্ঠ সাংবাদিক অমৰেন্দ্ৰ ডেকাৰ সৈতে এই মুহূৰ্তত ফোনযোগে সংযুক্ত হৈছো অমৰেন্দ্ৰ ডেকা স্ক্ৰিনিং কমিটিৰ বৈঠক আছে কিন্তু তাৰ পূৰ্বে আমাৰ হাতলৈ যেহেতু এখন সম্ভাৱ্য প্ৰাৰ্থী তালিকা আহি পৰিছে গতিকে কেনেধৰণৰ হ'ব এই তালিকা সবিশেষ জানিব বিচাৰিম চাওক মাজবিন সম্ভাৱ্য প্ৰাৰ্থী তালিকা আমাৰ হাতত আহিছে আৰু আমি এক প্ৰকাৰ নিশ্চিতভাৱে ক'ব পাৰোঁ কোন গৰাকী প্ৰাৰ্থী দৌৰৰ শীৰ্ষত আছে কিন্তু এই মুহূৰ্তত আটাইতকৈ গুৰুত্বপূৰ্ণ কথা হৈছে যে কংগ্ৰেছে যিদৰে আচলতে বিৰোধী ঐক্যমঞ্চ গঠন কৰিছিল আৰু তাত দেখা গৈছে এতিয়া বৃহৎ ফাট আপে তেওঁলোকে নিজাববীয়াকৈ 3খন আসনত ইতিমধ্যে প্ৰাৰ্থী ঘোষণা কৰিছে তৃণমূল কংগ্ৰেছৰ সৈতে কংগ্ৰেছৰ মিত্ৰতা হ'বগে নহ'ব শেষত এতিয়ালৈকে নিশ্চিত নহয় গতিকে এনে মুহূৰ্তত আজিৰ বৈঠক অতি গুৰুত্বপূৰ্ণ হৈছে আজি দুখনকৈ বৈঠক অনুষ্ঠিত হ'ব এখন অনুষ্ঠিত হ'ব এআইচিচিৰ স্ক্ৰিনিং কমিটিৰ বৈঠক আৰু স্ক্ৰিনিং কমিটিৰ বৈঠক অনুষ্ঠিত হোৱাৰ পূৰ্বে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা আৰু অসম জাতীয় দলৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বৰ হাইকমাণ্ডৰ সৈতে সাক্ষাৎ কৰিব তেওঁলোকে বৈঠকত বহিব আৰু পৰিস্থিতি সম্পৰ্কে তেওঁলোকে নিজৰ মতামত ব্যক্ত কৰিব তেওঁলোকে ৰণনীতি কৌশল কৰিব ৰণনীতি তেওঁলোকে নিৰ্ণয় কৰিব যিহেতু আপে ইতিমধ্যে প্ৰাৰ্থী তালিকা ঘোষণা কৰি থৈছে তেওঁলোকে 3খন আসনত প্ৰাৰ্থী প্ৰদান কৰিম বুলি ইতিমধ্যে ঘোষণা কৰিছে পৰিৱৰ্তিত পৰিস্থিতিত মিত্ৰতা বা বিৰোধী ঐক্যমঞ্চ কোন দিশে গতি কৰে সেয়াও আজি বৈঠকত বহুখিনি কথা নিৰ্ভৰ কৰিব কিন্তু আমি যদি এতিয়া কংগ্ৰেছৰ প্ৰাৰ্থী তালিকাৰ দিশলৈ আহোঁ তেতিয়াহ'লে দেখা যাব যোৰহাটক লৈ অত্যন্ত দুদুল্যমান অৱস্থাত আছে কংগ্ৰেছ সাংসদ গৌৰৱ গগৈয়ে যোৰহাটৰ পৰা খেলিব নে নগাঁৱৰ পৰা খেলিব সেই কথাখিনিলৈকে এতিয়ালৈকে নিশ্চিত হোৱা নাই গৌৰৱ গগৈ নগাঁৱৰ পৰা খেলাৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰিছে কিন্তু নগাঁৱত যদি সাংসদ গৌৰৱ গগৈ প্ৰতিদ্বন্দ্বিতা কৰে তেতিয়াহ'লে প্ৰদ্যুৎ বৰদলৈ কি হ'ব তেওঁক তেতিয়া নগাঁৱৰ সলনি বৰপেটা দিয়া হ'ব নেকি আৰু বৰপেটা দিলে প্ৰদ্যুৎ বৰদলৈ সেই কথা মানি ল'বনে তেতিয়াহ'লে কংগ্ৰেছৰ সৈতে প্ৰদ্যুৎ বৰদলৈ যি দীৰ্ঘদিন ৰাজনীতি কৰি আছে তেওঁৰ সেই কংগ্ৰেছত প্ৰদ্যুৎ বৰদলৈৰ যি ভৱিষ্যত ৰাজনৈতিক ভৱিষ্যত বা কেৰিয়াৰ সেয়া যথেষ্টখিনি শংকাৰ দিশত বা যথেষ্টখিনি প্ৰশ্নবোধকতাৰ সৃষ্টি হ'ব আৰু তেতিয়া প্ৰদ্যুৎ বৰদলৈ কি কৰিব সেই কথাখিনি অত্যন্ত গুৰুত্বপূৰ্ণ হৈ পৰিব গতিকে এনে প্ৰসংগত গৌৰৱ গগৈ প্ৰদ্যুৎ বৰদলৈ প্ৰসংগৰে নগাঁও আৰু যোৰহাটক লৈ অত্যন্ত দুদুল্যমান অৱস্থাত আছে কংগ্ৰেছৰ শীৰ্ষ নেতৃত্ব আৰু যদিহে গৌৰৱ গগৈ নগাঁৱত প্ৰতি আগ্ৰহী হয় তেতিয়াহ'লে যোৰহাটত আজিৰ তাৰিখত ক'ব গ'লে কংগ্ৰেছে প্ৰাৰ্থীয়ে বিচাৰি পোৱা নাই যদিহে যোৰহাটত গৌৰৱ গগৈয়ে নিৰ্বাচন নেখেলে তেতিয়াহ'লে প্ৰাৰ্থী কোন হ'ব তেওঁলোকে সেই কথাখিনি এতিয়ালৈকে নিশ্চিত কৰিব পৰা নাই তেওঁলোকে এবাৰ এপ্ৰ'চ কৰি চাইছে বিৰোধী দলপতি দেৱব্ৰত শইকীয়া আগ্ৰহী নহয় ৰাণা গোস্বামীক তেওঁলোকে আগ্ৰহ প্ৰকাশ কৰিছিলে কিন্তু ৰাণা গোস্বামী নিজেই এক দুদুল্যমান অৱস্থাত আছে কংগ্ৰেছত কিমান দিনলৈকে ৰাণা গোস্বামী থাকিব সেই কথাক লৈ সন্দেহ প্ৰকাশ কৰি ইতিমধ্যে বাতৰি প্ৰচাৰ হৈছে গতিকে ৰাণা গোস্বামীও কোনো কাৰণতে যোৰহাটৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিবলৈ ইচ্ছা প্ৰকাশ কৰা নাই এনে অৱস্থাত কেইবাগৰাকী প্ৰাৰ্থীও যোৰহাটৰ প্ৰাৰ্থিত প্ৰত্যাশী যোৰহাটৰ পৰা নিজে দলীয় টিকটৰ বাবে আবেদন কৰিছে যদিও কোনো এগৰাকী প্ৰাৰ্থীকে উপযুক্ত বুলি ভাবিবৰ কাৰণে বা নিৰ্বাচন জিকাই আনিব পৰাকৈ কংগ্ৰেছ কিন্তু আত্মবিশ্বাসী নহয় গতিকে যোৰহাটত যদি গৌৰৱ গগৈ নেখেলে তেতিয়াহ'লে এইটো এটা ডাঙৰ প্ৰত্যাহ্বানৰ সৃষ্টি হ'ব কংগ্ৰেছৰ কাৰণে তেওঁলোকে আজি তাৰিখত এক কথাত আমি ক'বলৈ গ'লে যোগ্য প্ৰাৰ্থীৰে সন্ধান কৰিব পৰা নাই যোৰহাটত ঠিক তেনেদৰে আমি যদি কৰিমগঞ্জলৈ আহোঁ কৰিমগঞ্জত হাফিজ ৰছিদ চৌধুৰী এগৰাকী জ্যেষ্ঠ অধিবক্তা এআইডিএফৰ পৰা তেওঁ এআইডিএফৰ জন্মলগ্নৰে জড়িত
আছিলে তেওঁ পৰৱৰ্তী সময়ত আজমলৰ সৈতে মতানৈক্যৰ তেওঁ এআইডিএফৰ পৰা আঁতৰি আছিলে হাফিজ ৰছিদ চৌধুৰীয়ে এতিয়া যোগদান কৰিছে কংগ্ৰেছত তেওঁ যদি প্ৰাৰ্থিত্ব লাভ কৰে তেতিয়াহ'লে জুবেইৰ আনম যুৱ কংগ্ৰেছৰ সভাপতি জুবেইৰ আনমে কি স্থিতি গ্ৰহণ কৰে সেয়া অতি লক্ষণীয় হ'ব এতিয়া যিহেতু দীৰ্ঘদিনৰ পৰা কংগ্ৰেছত তেওঁলোক আছে বা যুৱ শক্তিটো জুবেইৰ আনমে আগবঢ়াই লৈ গৈ আছে বহুতে জুবেইৰ আনমৰ পক্ষত আছে আৰু আন বহুতে আকৌ নতুনকৈ আহিলেও হাফিজ ৰছিদ চৌধুৰীহে যোগ্য প্ৰাৰ্থী বুলি তেওঁলোকে ঠাৱৰ কৰিছে আৰু বাওঁপন্থী দলসমূহকে ধৰি একাংশ কংগ্ৰেছৰ সহযোগী দলে তাতে হাফিজ ৰছিদ চৌধুৰীৰ প্ৰাৰ্থিত্বৰ প্ৰতি বেছি আগ্ৰহী হৈছে গতিকে কৰিমগঞ্জক লৈও কংগ্ৰেছে কি সিদ্ধান্ত লয় তালিকাখনক লৈ অমৰেন্দ্ৰ ডেকা আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ ইতিমধ্যে আমি উল্লেখ কৰিছোঁ আজি ইতিমধ্যে বৈঠক অনুষ্ঠিত হ'ব উল্লেখ কৰিছোঁ যে স্ক্ৰিনিং কমিটিৰ বৈঠক সেই বৈঠক অনুষ্ঠিত হ'ব দিল্লীত